এই মুহূৰ্তত মই ৭০-৮০ ঊৰ্ধৰ ককা আইতাসকলক দেখুৱাইছোঁ। এই ককা আইতাসকলে আচলতে যি বৰষুণ আচলতে নেৰানেপেৰা বৰষুণ, সেই বৰষুণকো নেওচি তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। আৰু আমি দেখুৱাইছোঁ মালৈবাৰী হাইস্কুলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ। মই আইতাসকলৰ ওচৰলৈ যাম, কাৰণ তেওঁলোকে বহুত কষ্ট কৰি আচলতে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে। আইতা, আজিতো বহুত বৰষুণ দি আহিছিল, তথাপিও ভোট দিব আহিছে, কেনেকুৱা লাগিছে? কেনাই লাগব ভাল লাগিছে আইছো দেই ভালে বয়া আইছো কিহত দিলো কি বিচাৰিব এবাৰ আইতা, কি বিচাৰিব এবাৰ? এটা কি আমি কিমান দিন থাকিম বাবা আৰু কি বেছি দিম আমি ভাল চৰকাৰ এখন হোৱাটো বিচাৰে। তা ভাল হ'বাতো এতিয়া চব কানা হ'লো কি কৰিম আৰু উপায় নহয়। হয়, নিশ্চিতকৈ ককা এজন আছে, মই ককাৰ কাষলৈ আহিছোঁ। ককা, এবাৰ কি বিচাৰিব? যিহেতু আপুনি হাতত লাখুটি লৈ ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে, কি বিচাৰিব এবাৰ? এবাৰ কি বিচাৰিব আপুনি চৰকাৰ, নতুন যি চৰকাৰ হ'ব? বহুত বিচাৰোঁ।